লগৰকেইটা নালাগে ন গতিকে মই চবৰ ওচৰত অনুৰোধ কৰিছোঁ কিন্তু এইখিনি মানে তেওঁ মানে আমাক সহায় কৰক আমাক দুখীয়া পৰিয়ালটো মানে সহায় কৰক এইখিনি ইমান কষ্ট দিব নালাগে নহয় তেওঁলোককহে গোটেইখিনিকে মই চমজাইছোঁ এইভাগে তেওঁলোকেহে মানে মোক বহুত উপকাৰ মই এইভাগে গ্ৰহণ নকৰোঁ মই তেখেতক দিছোঁ বহুত ল'ৰাখিনিয়ে বহুত কষ্ট মানে মোক হেৰি কৰিছে আমি আপোনালোকক শ্ৰদ্ধা জনাই আমি কথাখিনি পাতিম ঠিক আছে এতিয়া কথাটো হৈছে কৰ্মৰত অৱস্থাত মৃত্যু হোৱা কৰ্মচাৰীক উপযুক্ত ক্ষতিপূৰণ আৰু পৰিয়ালৰ যোগ্য ব্যক্তিক সংস্থাপন আমাৰ 1 নম্বৰ দাবী 2 নম্বৰ দাবী শ্ৰম আইন অনুসৰি দৰমহা আৰু ইপিএফকে ধৰি প্ৰাপ্য সা সুবিধা প্ৰদান কৰিব লাগিব আমাৰ 3 নম্বৰ দাবী যোগ্যতা অনুসৰি অসমীয়া যুৱক যুৱতীক 100% নিযুক্তি এই ক্ষেত্ৰত কোনো অইল ফিল্ড ওয়ার্কার্স এসোসিয়েশন নহয় জাতীয় দল সংগঠনৰ মত অনুসৰি নিযুক্তি দিব লাগিব জাতীয় জনগোষ্ঠীয় দল সংগঠনৰ মত অনুসৰি আপোনালোকে নিযুক্তি দিব লাগিব এটো আমি নাই কোৱা যে আমি যোগ্যতা নোহোৱা মানুহক দিম আমি যোগ্যতা থকা মানুহক দিম এতিয়া আমাৰ হাজাৰ হাজাৰ ল'ৰা আইটিআই পঢ়ি বেকাৰ ঘৰত পৰি আছে সেই ল'ৰাখিনিক আপোনালোকে দিব লাগিব সংস্থাপন বছৰি সিএসআৰ হিতানত শিৱসাগৰ তথা ৰিগ অঞ্চলত থকা বিশেষ সামাজিক দায়বদ্ধতা কাম কৰিব লাগিব আপোনালোকে 2% আপোনালোকৰ যেটো লাভ হয় আপোনালোকে তাৰ পৰা 2% সিএসআৰ ফাণ্ডত দিব লাগে কিন্তু আপোনালোকে দিয়া নাই একদম স্পষ্ট কথা নাই দিয়া আপোনালোকে সেই 2%ত আপোনালোকে প্ৰত্যেক বছৰ 3খনকে স্কুল বনাওকচোন চৰকাৰী স্কুল বিলাক অলপ মডিফিকেশন কৰক আপোনালোকে হেখিনি কৰক 3খনকে স্কুল আমাক হেতু ডাটা দিব লাগিব যে আমি কৰিছো হয়নে নহয় যেটা সিএসআৰ ফাণ্ডটো আপোনালোকে প্ৰকৃত অৰ্থত ব্যৱহাৰ কৰক ৰুদ্ৰসাগৰ আৰু ভটিয়াবাৰবাসী ৰাইজক যিখিনি ক্ষতিপূৰণ হৈছে ওএনজিচিটো দিবই আপোনালোকৰ পৰা যিখিনি ক্ষতিপূৰণ হৈছে আপোনালোকে হেখিনি দিব লাগিব এইখিনি আমি দাবী মাধুৰ্য ৰাজ কোঁৱৰ সভাপতি অনুপম খণ্ডিকৈ মুখ্য সচিব শিৱসাগৰ জিলা সমিতি যে উক্ত যিখিনি দাবী আছে আমি প্ৰায় 5টা দাবী সন্নিৱিষ্ট কৰিছো আমি শেষত লিখিছো যে উক্ত দাবীসমূহ ভালভাৱে যদি ৰূপায়িত হৈছে না নাই হোৱা সেই ক্ষেত্ৰত ৰাইজৰ লগতে বীৰ লাচিত থানাই দৃষ্টি নিক্ষেপ কৰি থাকিব আৰু যেতিয়া দেখিম যে তেওঁৰ ৰাইজৰ গ্ৰহণযোগ্য হিচাপে কাম কৰিছে তেতিয়া অৱস্থান থলীৰ পৰা আমি এই কাৰ্যসূচী উঠাই ল'ম অন্তত আপোনালোকে এক ছেকেণ্ড গ্ৰেপ্তাৰ কৰিব লাগে বুলি আপোনালোকে তেওঁ গ্ৰেপ্তাৰ নহয় তেওঁ প্ৰথম এস্কেপেটৰ ব্লেক লিষ্ট হ'ব লাগিব আৰু সেই কথাটো আমি ওএনজিচি ইতিমধ্যে দিছো স্মাৰক পত্ৰ আৰু হেতু ওএনজিচিৰ ওচৰত আছে জিলা প্ৰশাসনৰ ওচৰত আছে আৰু অসম চৰকাৰৰ ওচৰত আছে এস্কেপেটৰ ব্লেক লিষ্ট হ'ব নহয় যদি এস্কেপেটৰ ব্লেক লিষ্ট নহয় তেতিয়াহ'লে এইখিনি ফুলফিল নকৰিব নেকি আমাৰ প্ৰশ্ন হ'ল আমাৰ কথা প্ৰথম কথা হ'ল এস্কেপেটৰ ব্লেক লিষ্ট হ'ব লাগিব আজি শ্ৰীকৃষ্ণ আগৰৱালাক এৰেষ্ট কৰিব লাগিব যদি কিবা এটা আইনৰ হুৰুঙাত তেওঁ যদি ওলাই যায় ব্লেক লিষ্ট নহয় এস্কেপেটৰ প্ৰতিষ্ঠান তেতিয়া এইখিনি ফুলফিল নকৰিব নেকি আকৌ মিডিয়েটৰ হয় মাজত মধ্যভোগী এইখিনিয়ে ভোগ কৰি থাকিব নেকি আমাৰ মানুহখিনি আমাৰ ল'ৰাখিনি সদায় প্ৰতাৰিত হৈ থাকিব নেকি সেই কথাটো আমাৰ পিনৰ পৰা স্পষ্ট আপোনাক লাচিত থানাৰ ফালৰ পৰা এইখিনি দাবী পাইছোঁ এইখিনি আমি গোটেইখিনিয়ে ফুলফিল কৰিবলৈ আমি হেৰি কৰিম আপোনালোকৰ যিগৰাকী স্বত্বাধিকাৰী তেখেত আজি পৰ্যন্ত সেই ভটিয়াপাৰ অঞ্চলত যোৱা নাই কাৰণটো তেওঁ স্বাস্থ্য অসুস্থ হৈ আছে তেওঁ তাতকৈ আগতে মানে বাহিৰলৈ গুচি যাবলগীয়া হ'ল তেওঁৰ স্বাস্থ্য ভাল নহয় এতিয়া মানে বেংগলোৰত আছেগৈ তেওঁ ফুলফিল কৰিব আমি দেখা কেনেকৈ পাম আপোনালোকে কৰাটো যিখিনি দিছে ধৰি লওক তাৎক্ষণিকভাৱে নহয় কৰাটো চাওক এতিয়া সেইটোৱে আমি কেতিয়া দেখিম সেইটো এতিয়া একেদিনাইটো কৈ দিবলৈ কিন্তু আমি কৰাটো কৰিমেই নিশ্চয় এতিয়া চাওক এই সাহায্য দিয়াখিনি জিলা প্ৰশাসনত থৈ দি আমি হেৰি কৰিব লাগিব আমিতো নিজে গৈ পিনি হেৰি কৰিবগৈ নোৱাৰোঁ তেনেকে আলোচনা কৰি পিনি যোনটো সময়ত যেনেকে দিব লাগে সেইখিনি আমি গোটেইখিনি যিটো দিলে আপোনালোকে কিমান দিনৰ ভিতৰত আপোনালোকে কৰিব বা মেছেজটো কেনেকে কনভে কৰিব কৃষ্ণ আগৰৱালালৈ আমাৰ টেলিফোনিক ভাৰ্চন চলি আছে আমাৰ কথা বতৰা চলিয়ে আছে তেখেতলোকৰ তেওঁ এইখিনি দাবী অলৰেডি আমি হেৰি কৰিলোৱে আৰু সেইখিনি ফুলফিল নহয় এতিয়া ক'লেতো এতিয়া আমি কথা পাতি পিনি এনে 3টা দাবীটো আগৰ পৰাই কৈয়ে আছে ন এই 3টা দাবী প্ৰথম দিনাখনিৰ পৰাই এখেতলোকে দি আছে ন আমাক
সেইখিনি দাবী অলৰেডি ডিছকাশ্যন হৈ গ'ল। কেমেৰাৰ সন্মুখত আশ্বস্ত কৰিছে এই কথাখিনি? হয়, কথা দিছে। কথা দিছোঁ। আপুনি কৃষ্ণ আগল SK পেট্ৰ'ৰ কৰ্মচাৰী হিচাপে আপুনি দিছে? হয় হয়, তেওঁ অথৰাইজ পাৰ্চন হিচাপে দিছোঁ। অথৰাইজ পাৰ্চন? হয়। আপোনাক অথৰাইজ কৰিছে? হয়, এইখন চিঠি দিছে আপোনালোকে। ঠিকে আছে। শ্ৰীকৃষ্ণ আগৰৱালা আপুনি মৌখিকভাৱে কওক। হয়, মৌখিকভাৱে কৈছোঁ। কোনে অথৰাইজ? শ্ৰীকৃষ্ণ আগৰৱালা।